অসমৰ সাংস্কৃতিক জগতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা এগৰাকী বিশেষ ব্যক্তি আজি মোৰ সৈতে আছে। তেখেত আমাৰ সকলোৰে শ্ৰদ্ধাৰ সকলোৰে মৰমৰ দিনমণি ভাণ্ডাৰ কায়স্থ ছাৰ। হাজো অঞ্চলৰ পৰা লগতে কামৰূপ জিলাৰ পৰা দুটাকৈ বিশেষ সন্মান লাভ কৰিছে, সমাজ ৰত্ন লগতে সমাজ সৌৰভ। ছাৰ নমস্কাৰ। নমস্কাৰ। ভালে আছে? আছোঁ আৰু কিবা চাকৰি কৰি আছোঁ। আচলতে ৰিটায়াৰ্ড হোৱাৰ পিছতো এক্সটেনশ্যন দি চৰকাৰৰ ফালৰ পৰা ৰখা হৈছে আৰু তাৰ লগতে ইতিমধ্যে মই এখন সাংস্কৃতিক জগতমূলক আলোচনী দাপোন বুলি তাৰ লগত জড়িত আছোঁ মুখ্য সম্পাদক হিচাপে। অন্য এখন সাংস্কৃতিক বাতৰি দাপোন সেইখনো মাহেকীয়া, সেইখন বাতৰি কাকতৰো মুখ্য সম্পাদক হিচাপে ব্যস্ত আছোঁ। তাৰ লগতে এই অঞ্চলৰ বিশেষকৈ আমাৰ হাজো অঞ্চলৰ বা কামৰূপ জিলাৰ বিভিন্ন সাহিত্য সভাকে আদি কৰি ৰাজহুৱা অনুষ্ঠান, বিহু, খেল সকলোবোৰ ৰাজহুৱা অনুষ্ঠানৰ লগত জড়িত হৈ থাকোঁ। পাৰিলে আহোঁ তেওঁলোকৰ মাজলৈকে, এই অনুষ্ঠানবিলাকৰ মাজলৈকে। আৰু তাৰ লগতে বৰ্তমান এই ঐতিহাসিক যিখন ধাৰেশ্বৰ দেৱালয় আছে, আচলতে আমাৰ হাজো অঞ্চলৰ বৰ বেছি বিখ্যাত যেন নালাগে, কিন্তু অতি পুৰণি ঐতিহাসিক এখন দেৱালয়। এই দেৱালয়খনৰো পৰিচালনা সমিতিৰ লগত মই বৰ্তমান জড়িত হৈ আছোঁ। এনে ইতিমধ্যে দিনমণি ভাণ্ডাৰ কায়স্থ ছাৰ বৰ্তমান চিনাকি নাম এটি হাজো অঞ্চলৰ লগতে কামৰূপ জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। আমাৰ গৌৰৱ বুলি ক'ব লাগিব। এনে ছাৰে সমাজৰ লগত কেতিয়াৰ পৰা আপুনি প্ৰেমত পৰিলে, যে সমাজত মই ধুনীয়াকৈ জীয়াই থাকি ভাল পাওঁ, আপুনি কেতিয়াৰ পৰা প্ৰেমত পৰিলে? আচলতে 2001 চনৰ পৰা মানে হাইস্কুলীয়া জীৱন শেষ কৰাৰ পিছত কলেজীয়া জীৱন আৰম্ভ হ'ল, তাৰপিছতেই চাকৰি জীৱন আৰম্ভ হয়। সেই সময়খিনিলৈকে আচলতে মই সামাজিকভাৱে বৰ বেছি চিনাকি নাছিল বা ব্যস্ত নাছিলোঁ। যেতিয়া চাকৰি বাকৰি কৰা হ'ল, বিশেষকৈ আৰ্থিক দুৰৱস্থা কিছু আঁতৰি গ'ল, মানে পৰিয়ালৰ যিবিলাক দায়িত্ব আছিল সেইবিলাকৰ কিছু সমাধান হ'ল। তাৰ পিছতেই 2001 চনৰ পৰা বিশেষকৈ অলপকৈ এই সামাজিক অনুষ্ঠানবিলাকৰ লগত জড়িত হৈ পৰোঁ আৰু এতিয়া আচলতে ব্যাপকভাৱে সামাজিক অনুষ্ঠানবিলাকত জড়িত হৈ পৰিছোঁ। এনে আপুনি সমাজখনৰ ভৱিষ্যত কি দেখা পায় আপোনাৰ দৃষ্টিৰে? এতিয়াতো বহু সংখ্যক মানুহ বিপথে পৰিচালনা হৈ আছে, ঠায়ে ঠায়ে ড্ৰাগছৰ ব্যৱসায় বা বিভিন্ন সমস্যাই আমাক গা কৰি উঠিছে। আপুনি আগন্তুক দিনত আপোনাৰ সমাজখনক আপোনাৰ দৃষ্টিৰে কি দেখা পায় আপুনি? দুইটা কথাই হৈছে। সমাজখনৰ কিছু ক্ষেত্ৰতো উন্নত অৱস্থা দেখা গৈছে, বিশেষকৈ আৰ্থিক ক্ষেত্ৰত। কিন্তু তাৰ লগে লগে সমাজৰ যিটো মানুহৰ মূল্যবোধ থাকিব লাগে, সেইটো বহুতো অধৰ্মিত হোৱা যেন লক্ষ্য কৰা গৈছে। মানুহ শিক্ষিত হ'ল, কিন্তু মানুহ জ্ঞান সমৃদ্ধ নহ'ল। আচলতে যেতিয়ালৈকে সমাজৰ ব্যক্তিসকল জ্ঞান সমৃদ্ধ নহ'ব, প্ৰতিটো কথা নিজস্ব দৃষ্টিৰে বিশ্লেষণ কৰি নিজস্ব অভিজ্ঞতাৰে তেওঁলোকে চালি জাৰি চাই ব্যক্তি আৰু সমাজ কিদৰে পৰিচালিত হোৱা উচিত সেই চিন্তাৰে আগ নাবাঢ়ে, তেতিয়ালৈকে সমাজৰ ব্যতিক্ৰম ঘটনাবিলাক ঘটি থাকিব। আৰু এতিয়া বৰ্তমান বহুতে ক'ব খোজে যে সমাজত আমাৰ নতুন প্ৰজন্ম বিপথে চালিত হৈছে, কিন্তু নতুন পথে বিপথচালিত হোৱাৰ কাৰণ হিচাপে বহুত থাকিব পাৰে। তাৰ ভিতৰত কিন্তু এটা আমাৰ অগ্ৰজসকলৰো দোষ আছে। গতিকে সেই দৃষ্টিটো আমি বিশেষকৈ আঁতৰাই আমি অকল নতুন প্ৰজন্মকে এই সমাজখন দুৰ্বল বা সমাজখন কুলসিত কৰাৰ বদনামটো তেওঁলোকক দিব বিচাৰোঁ, কিন্তু সেয়া নহয়। আমি অগ্ৰজসকলে, অনুজসকলে সকলোৱে লগ লাগি সকলোৱে নতুন চিন্তাৰে, বিশেষকৈ বিভিন্ন এখন সমাজ সুন্দৰ কৰাৰ কাৰণে যিবিলাক কথা বতৰা বা যিবিলাক চিন্তা চৰ্চা বা যিবিলাক দৃষ্টিৰে সমাজক চোৱা উচিত, সেই সকলোবিলাক কথা সামাজিকভাৱে আলোচনা বিলোচনা কৰি সমাজবিলাক সুন্দৰ কৰাৰ যদি প্ৰক্ৰিয়া হাতত নলয়, অকল ব্যক্তি স্বাৰ্থত, কাৰণ বেছিভাগ মানুহ এতিয়া দেখা গৈছে ব্যক্তিগত বিকাশ আৰু উন্নতিৰ ক্ষেত্ৰত ব্যস্ত হৈ থাকে। সামগ্ৰিকভাৱে সামাজিক উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত মানুহ কিছু পিছ পৰি থকা দেখা যায়। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান হৈছে, এইটো নিঃসন্দেহে এইটো মানি ল'ব লাগিব, কিন্তু সেই অনুষ্ঠান প্ৰতিষ্ঠানৰ যোগেদি সমাজ সুন্দৰ কৰাৰ ব্যৱস্থাটোক কিন্তু উন্নত কৰাৰ ক্ষেত্ৰত সেই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে বিশেষ আগভাগ লোৱা নাই। তেওঁলোকে অনুষ্ঠানটো পাতিব লাগে, পাতে, তেওঁলোকে অনুষ্ঠানটো শেষ হ'লেই তাৰ দায়িত্বৰ পৰা আঁতৰি যায় আৰু সমাজৰ যিটো সামূহিক চিন্তা তাৰ পৰাও আঁতৰি থাকে। হয়। আৰু ছাৰ আপুনিতো জীৱনমুখী যাত্ৰাত আপুনি বহুখিনি ঘটনাৰ আপুনি মানে মুখামুখি হৈছে। এনে ছাৰ নেতিবাচক বা ইতিবাচক দিশৰ পৰা আপুনি দুটা যদি দিশ কৈ দিয়ে, আপোনাৰ কি চকুত পৰিছে আপুনি যিমান বছৰ কাম কৰিলে?
আচলতে মই নেতিবাচক দিশটো খুব লক্ষ্য নকৰোঁ, কাৰণ মই নিজেই আচলতে সদায় ইতিবাচক দিশেৰেই যাত্ৰা কৰোঁ। সমাজত গ'লে কোনো মানুহকে মই বেয়া বুলি নকওঁ, সকলো মানুহৰে ভাল বেয়া এই সকলোখিনিয়ে আছে। গতিকে ব্যক্তিৰ সমষ্টি যিকেইটা সমাজ, গতিকে তেওঁলোকৰ যিটো চৰিত্ৰ সেইটো সমাজতো প্ৰতিফলন হয়। গতিকে নেতিবাচকে বহুত চিন্তা কৰা মানুহ সমাজত থাকিলেও ইতিবাচক চিন্তা কৰা মানুহ আছেই কাৰণেই বৰ্তমান সমাজবিলাক এতিয়াও সমাজ হৈ আছে। যদিও সমাজ হিচাপে যিটো তেওঁলোকৰ দায়িত্ব সেইটো পালন কৰা নাই, সমাজবিলাক এতিয়াও কিন্তু চলি আছে। আৰু বিশেষকৈ গ্ৰাম্যাঞ্চলত কিন্তু এটা কথা দেখা যায় যে সমাজবিলাক কিন্তু বহু ক্ষেত্ৰত সমাজ হৈ আছে, এতিয়াও সমাজ হৈ আছে। বহু গাঁৱত তেনেকুৱা দেখা গৈছে। বিশেষকৈ আমাৰ এই অঞ্চলত বহুকেইখন গাঁও আছে যিবিলাকৰ এটা সামাজিক বান্ধোন আছে, সমাজৰ বেয়া কামৰ প্ৰতি তেখেতসকলৰ দৃষ্টি আছে, আৰু যিকোনো বেয়া কামৰ পৰা মানুহক আঁতৰাই অনাৰ কাৰণে তেখেতসকলে বিভিন্ন পদক্ষেপ বিভিন্ন সময়ত লোৱা দেখা যায়। গতিকে তেনেকুৱা দৃষ্টিৰে চালে মই বহু ক্ষেত্ৰতে মই যিখিনি দেখিছোঁ এতিয়া সমাজৰ মাজত, বিশেষকৈ মই ড্ৰাগছৰ কথাটো মই বিশেষকৈ বেছি ক'ব নোৱাৰোঁ, কিন্তু আমাৰ গাঁওবিলাকত মই দেখিছোঁ যে মোতকৈ বহুত তলৰ, বহুত কম বয়সীয়া, প্ৰায় 30-35 বছৰীয়া মোৰ গাঁওখন প্ৰায় 150 ঘৰ মানুহৰে গঠিত। তো সেই 150 ঘৰ মানুহৰে মই 4জন ব্যক্তি 30ৰ তলত মৃত্যু হোৱা দেখিছোঁ অকল মদৰ কাৰণে। খুব এটা গুৰুত্বপূৰ্ণ কথা দাঙি ধৰিলে। আৰু ছাৰ মই এইখিনি জানিব বিচাৰিম যে সৌদিনা আমি অসমীয়া গৌবেগ দিয়া ধ্বনি আমি দেখিবলৈ পালোঁ। এই গোটেই মানে ফলস্বৰূপ আপুনি কি বুলি ভাবে, কিহৰ কাৰণে এইবিলাক হ'বলৈ গৈছে? অসমত থাকি অসমীয়া গৌবেগ দিবলৈ আৰম্ভ কৰিছে, আপুনি কিহৰ কাৰণে বুলি ভাবে? সমস্যাটোতো আজিৰ নহয়, সমস্যাটো আপোনালোকেও নিশ্চয় জানে যে আজিৰ পৰা 40-45 বছৰ আগতে অসমৰ অস্তিত্ব ৰক্ষাৰ কাৰণে বিভিন্ন ধৰণৰ সংগ্ৰাম হৈছিল। সমগ্ৰ অসমবাসী, বিশেষকৈ অসমীয়াখিনি সেই সংগ্ৰামত জড়িত হৈ পৰিছিল। সকলোৱে আশা কৰিছিল যে অসমখন অসমীয়াৰ চিন্তা চেতনাৰে তেওঁলোকে অসমখন সুন্দৰকৈ অসমীয়া হিচাপে ৰাখিব পাৰিব। কিন্তু লাহে লাহে তেওঁলোকৰ যিটো এই যিবিলাক আমাৰ মানুহৰ যিবিলাক প্ৰচেষ্টা, সেই সকলোবিলাকে ক'ত কেনেকৈ বিভিন্ন ধৰণৰ মানুহৰ ব্যক্তিগত স্বাৰ্থ বা সামূহিক স্বাৰ্থৰ বিপৰীতে গৈ বহু ব্যক্তিয়ে সেই সকলোবোৰ যিবিলাক মানুহৰ চিন্তা চেতনা সেইবিলাক দলিয়াই অন্য ধৰণে তেওঁলোক আগবাঢ়িব ধৰিলে। ফলত সামগ্ৰিকভাৱে অসমৰ ৰাইজে যিটো বিচাৰিছিল, যিখন অসম বিচাৰিছিল, সেই অসমৰ বিচাৰাই যাৰ ওচৰত বিশ্বাস কৰিছিল সেই বিশ্বাসো ভংগ হৈছে। গতিকে আত্মবিশ্বাস যেতিয়া তেওঁলোকৰ ভাঙি গৈছিল, তাৰপিছত লাহে লাহে মানুহে এই যে সামূহিক চিন্তাৰে অসমখন পুনৰ গঠন কৰিব পাৰিব অসমীয়াৰ কাৰণে, তেনেকুৱা চিন্তাৰ পৰাও মানুহ লাহে লাহে আঁতৰি গৈ ব্যক্তিগত চিন্তাত বেছি মনোযোগ দিবলৈ আৰম্ভ কৰিছে। ইতিমধ্যেই আমি নিজেই কওঁ যে অসম এতিয়া দ্বি পৰিচয়যুক্ত এটা অভিধা হিচাপে চিহ্নিত হৈছে। কাৰণ অসমত যিখিনি আমাৰ অসমীয়া মানুহ বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰে সেইখন অসম, আৰু সামগ্ৰিকভাৱে অসমৰ চাৰিসীমাৰ ভিতৰত বাস কৰা অসম, এই দুখন যেন দুটা দৃষ্টিৰে দুখন অসম যেন হৈ পৰিছে তেনেকুৱা লাগিছে। ভাষাৰ সমস্যাটোই এতিয়া দেখা দিছে। আৰু ভাষাৰ সমস্যাটো অকল এনেকুৱা নহয় যে বিদেশী বা অন্য মানুহৰ কাৰণে অসমীয়া ভাষাটো দুৰ্বল হৈছে, তেনেকুৱা নহয়। অসমীয়াসকলেও অসমীয়া ভাষাক এলাগী কৰি বিভিন্ন ধৰণৰ ইংৰাজী বা অন্য মাধ্যমেৰে তেওঁলোকে গতি কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু মোৰ নিজৰ এটা ধাৰণা যে মাধ্যম আচলতে শিক্ষাৰ মানে এটা অন্তৰায় নহয়। আমি অসমীয়া মাধ্যমত পঢ়িও আমি ইংৰাজী মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীয়ে যি ধৰণে জীৱন গঢ়িব পাৰে, তেনেকৈ অসমীয়া মাধ্যমত পঢ়িও ছাত্ৰ ছাত্ৰীয়ে জীৱন গঢ়িব পাৰে, সেই ধাৰণাটোৰ পৰা আমাৰ মানুহখিনি আঁতৰি আহিছে। কি কাৰণত কেনেকৈ যে মানুহে কিয় ইংৰাজীৰ প্ৰতি ইমান আকৰ্ষিত হৈছে, এইটো এটা প্ৰশ্ন আহি পৰিছে। তাৰ লগতে বিদেশী যিবিলাক আমাৰ কয় এতিয়া, বিদেশী সমস্যাৰ লগতে আমাৰ যিবিলাক বহিৰাগত ইয়াত যিবিলাক স্থানীয়ভাৱে থাকি ব্যৱসায় বাণিজ্য কৰিছে, তেওঁলোকৰো সমাজখন লাহে লাহে বৃহৎ হ'বলৈ আৰম্ভ কৰিছে। গতিকে এটা কথা ঐতিহাসিকভাৱে যদি আমি বিচাৰ কৰি চাওঁ, অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ত অসমখন গঢ় লৈছিল। আৰু বিভিন্ন জাতি জনগোষ্ঠীয়ে যেতিয়া শিক্ষিত হ'বলৈ আৰম্ভ কৰিলে, তেওঁলোকে আৰ্থিকভাৱে যেতিয়ালৈকে স্বচ্ছল হ'বলৈ আৰম্ভ কৰিলে, সেই জাতি জনগোষ্ঠীবিলাকেও নিজস্ব ভাষা সংস্কৃতি ৰক্ষা কৰি তেওঁলোকৰ এটা সামূহিক গোট, এটা জাতিগতভাৱে বা জনজাতীয়গতভাৱে তেওঁলোকে একোটা গোট এটা সৃষ্টি কৰিছে, যাৰ ফলতো সামগ্ৰিকভাৱে অসমৰ যিটো ধাৰণা সেইটো কিছু দুৰ্বল হৈ পৰিছে। গতিকে এনেকুৱা বহু কাৰণ আছে অসমখন দুৰ্বল হৈ পৰাৰ। আৰু এতিয়াতো এনেকুৱা লাগিছে যে অসমৰ এই দুৰ্ভাগ্যজনক পৰিস্থিতিৰ পৰা আমি বিচৰা অসমখন বা অসমীয়াৰ অসমখন পুনৰবাৰ আমি পাম নে নাপাম, বা অনাগত দিনত আমাৰ সেই অসমখন পুনৰবাৰ অসমীয়া মানুহে বিচাৰি পাব নে নাপায়, তাতো সন্দেহ আহি পৰিছে। এটা খুব এক চিন্তনীয় বিষয় হৈ পৰিছে। চিন্তনীয় বিষয়। হয়। আৰু ছাৰ, আপোনাৰ ফিউচাৰ প্লেনিং কি? আপুনি বহুত বছৰ কাম কৰিলে। আচলতে ভৱিষ্যত পৰিকল্পনা বুলি তেনেকুৱা
কোৱাটো যথেষ্ট টান। মই ক'লোৱেই যে ইতিমধ্যে মই এখন আলোচনী আৰু এখন বাতৰি কাকতৰ লগত জড়িত হৈ পৰিছোঁ। আৰু সাহিত্যৰ ক্ষেত্ৰতো মোৰ কিছু মানে সাহিত্যৰ প্ৰতি দুৰ্বলতা আছে, সাহিত্য সভাৰ প্ৰতি দুৰ্বলতা আছে। গতিকে তেনেকুৱা ধৰণৰ অনুষ্ঠানৰ লগত কিছু জড়িত থকাৰ সম্ভাৱনা আছে। আৰু লগতে খেলা ধূলাৰ লগতো মোৰ এটা সম্পৰ্ক সদায় আছে। গতিকে খেলা ধূলাৰ যিবিলাক আমাৰ স্থানীয় খেল ধেমালি হয় সেইবিলাকৰ লগতো জড়িত হোৱাৰ উদ্দেশ্য আছে। অৱশ্যে ব্যক্তিগতভাৱে মই চাকৰিৰ পৰা ৰিটায়াৰ হোৱাৰ পিছত অন্য ব্যৱসায়িক দৃষ্টিৰে অন্য কাম এটা হাতত লৈছোঁ। সেইটো বাৰু মই এতিয়া ৰাজহু নকৰোঁ, সেইটো চলি থাকিব। কিন্তু মূলতঃ বাতৰি আলোচনীখন আৰু সাহিত্য জগতৰ লগত কিছু সম্পৰ্ক ৰখাৰ মোৰ প্ৰস্তুতি আছে। হয়। আৰু আমি যিখন ঠাইত উপস্থিত আছোঁ শ্ৰী শ্ৰী থাৰেশ্বৰ দেৱালয়, আৰু ছাৰে এই দেৱালয়খনৰ বৰ্তমান আপুনি কাৰ্যকৰী সভাপতিৰ দায়িত্বত থাকি পেলাই গোটেই সমাজখনৰ লগত জড়িত হৈ আছে। আৰু দেৱালয়খনৰ উন্নয়নৰ কাৰণে কিবা চিন্তা চৰ্চা কৰা গৈছে নতুনকৈ? আচলতে এইখন মই কৈছোঁৱে যে ঐতিহাসিক দেৱালয় এখন, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকে দেখিছে। শিৱসিংহৰ দিনতে প্ৰতিষ্ঠা হোৱা এই দেৱালয়খনৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য আছে, এইখন থাৰেশ্বৰ হাতীমূৰা পাহাৰ আৰু তাৰ নাতি দূৰত আমাৰ ব্ৰহ্মপুত্ৰ বৈ গৈছে। গতিকে মই যিমানবোৰ দেৱালয় দেখিছোঁ আমাৰ অসমত, মানে এনেকুৱা ধৰণৰ দুইটা ব্ৰহ্মপুত্ৰ নদৰ ওচৰত এখন পাহাৰৰ নামনিত দেৱালয় খুব কম আছে অসমত। গতিকে এইখন আচলতে আমাৰ যদি চৰকাৰৰ ফালৰ পৰা বিশেষ দৃষ্টি দিয়ে, আমাৰ এখন টুৰিষ্টসকলৰ কাৰণে এখন উন্নত এখন স্থান হিচাপে তেওঁলোকে পৰিগণিত কৰিব পাৰে। গতিকে তেনেকুৱা দৃষ্টিৰে আমি চিন্তা চৰ্চা কৰিছোঁ। আমি কাৰ্যকৰী সভাপতি হিচাপে মই আজি বেছিদিন হোৱা নাই। বৰ্তমান কিছু ইয়াৰ যিটো আন্তঃগাঁথনি কিছু উন্নতকৰণৰ কাৰণে আমি কাম কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। লগতে পৰিচালনাৰ ক্ষেত্ৰত আমি বিশেষভাৱে কিছু নতুন নিয়ম আমি আনি এইখনত প্ৰৱৰ্তন কৰিবলৈ আমি চেষ্টা কৰিছোঁ। তাৰ লগে লগে এই বছৰ অন্ততঃ চৰকাৰৰ লগত যোগাযোগ ৰাখি এইখন আমাৰ আচলতে এটা কথা হৈছে কি যে পঞ্চতীৰ্থ আমাৰ হাজো যিটো আমাৰ বিখ্যাত অনুষ্ঠান বুলি আমাৰ ঐতিহাসিকভাৱে আমাৰ সকলোৱে জানে অসমৰ, সেই পঞ্চতীৰ্থক সামৰি এই দেৱালয়খন লৈছে চৰকাৰৰ ফালৰ পৰা। আৰু তাৰ কাৰণে সামগ্ৰিকভাৱে চৰকাৰৰ ফালেও সকলোখিনি উন্নত কৰাৰ কাৰণে গোটেইখিনি একেলগে কৰাৰ এটা পৰিকল্পনা তেওঁলোকৰ থকা বুলি কয় যেতিয়া আমি চৰকাৰৰ ওচৰত যাওঁ বা চৰকাৰী বিষয়াৰ পৰা জানিব বিচাৰোঁ। কিন্তু এইবাৰ আমি আমাৰ বিশেষ কিছুমান ব্যক্তি লগ লাগি অন্ততঃ চৰকাৰৰ ফালৰ পৰা অন্য দৃষ্টিৰে অন্য পঞ্চতীৰ্থক তেওঁলোকে পঞ্চতীৰ্থৰ কৰক আৰু অন্যভাৱে আমাৰ শ্ৰী শ্ৰী থাৰেশ্বৰ দেৱালয়ৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লওক, তেনেকুৱা দৃষ্টিৰে আমি চিন্তা চৰ্চা কৰি ওচৰ চাপিছোঁ। আচলতে মই আপোনাক ধন্যবাদ জনাইছোঁ যে আপুনি থাৰেশ্বৰ দেৱালয়ৰ ওপৰত প্ৰশ্নটো কৰিছে। এই দেৱালয়খনৰ প্ৰচাৰ আৰু প্ৰসাৰ হোৱাটো অলপ অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। তাৰমানে প্ৰচাৰ বিমুখ হৈ থকা যেন লাগে। কাৰণ আপোনালোকে আহোঁতে নিশ্চয় দেখিছে যে এটা যাত্ৰাৰ শেষ এটা অনুষ্ঠান, ইয়াৰ পৰা আৰু পশ্চিমে ক'তো যাব নোৱাৰি। গতিকে বহুত ভিতৰুৱা ঠাই বুলি ক'ব পাৰি। গতিকে এই অনুষ্ঠানটিৰ প্ৰতি ইয়াৰ যিটো ঐতিহাসিক মূল্য আছে, ইয়াৰ মানুহৰ ওপৰত এই অনুষ্ঠানটিৰ প্ৰতি যিবিলাক বিশ্বাস আছে, সেই বিশ্বাসবিলাক ইমান প্ৰচাৰ আৰু প্ৰসাৰ হোৱা যেন লগা নাই। গতিকে সেই দৃষ্টিৰে তেনেকুৱা কৰিলে ভাল লাগিব। ঠিক আছে, বহুত বেছি ভাল লাগিল। আজি ছাৰ যথেষ্ট ব্যস্ত, এখন মিটিঙত ছাৰ ব্যস্ত হৈছিল, আমি তাৰ পৰা অকণ সময় পালোঁ, ভাল লাগিলে। গতিকে আপুনি এনেকৈ আপোনাৰ যাত্ৰা সদায় চিৰপ্ৰবাহিত হওক তাৰে কামনা কৰিছোঁ। লগ পাই ভাল লাগিলে আজি। ধন্যবাদ।